নমস্কাৰ। আজি মই এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বিষয়টো হৈছে যে UGC নেট এক্সামৰ কাৰণে লাষ্ট 15 ডেজ আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম। কাৰণ বহুতে মোক কৈছে যে একদমেই পঢ়া হোৱা নাই আৰু সেইকাৰণে আকৌ ডিচেম্বৰ ছমাহৰ কাৰণে ৱেইট কৰিছে নেক্সট এটেম্পটত যাতে এক্সামটো ক্ৰেক হয়। সেইটো একেবাৰে ভুল। বহুতে কৈছে যে আমি ফৰ্মখন ফিল আপ কৰিলোঁ কাৰণে এক্সামটো দিবলৈ যাম, কিন্তু এতিয়ালৈকে আমি একো প্ৰিপেৰেশ্যন কৰিব নোৱাৰিলোঁ। মই এইখিনিতে এটা কথা কওঁ, যদিও কৈছোঁ যে 15 দিনত আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম, সঁচা কথা ক'বলৈ গ'লে এইটো আচলতে আমাৰ 15 দিনীয়া প্ৰিপেৰেশ্যন নহয়। যিহেতু আমি মাষ্টাৰ ডিগ্ৰীত আমাৰ নিজৰ ছাবজেক্টৰ কথাখিনি আমি পঢ়ি আহিলোঁ, বা কোনোবাই যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিটো কৰা নাই, সেই আগৰ এবছৰ বা 1.5 বছৰত বহুখিনি কথা শিকিছে। গতিকে সেইখিনিৰ ওপৰতো এনেকুৱা নহয় যে তাৰ কুৱেশ্যন নাহিব। সেইখিনি নলেজৰ পৰাও আমি কেনেকৈ ইউজ কৰি আমি কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰোঁ সেই সম্পৰ্কে চাব লাগিব। আৰু নেক্সট কথাটো হৈছে যে এই 15 দিনত আমি সময়বোৰ কেনেকৈ ভাগ কৰি ল'ম, কোনটো ছাবজেক্টত কিমান টাইম দিম, এইখিনি কথা মই অকণমান আলোচনা কৰিব খুজিছোঁ। ফাৰ্ষ্ট মই এটা কথা ক'ম যে আমি যোনখিনি পঢ়িলোঁ এতিয়ালৈকে সেই বস্তুখিনি ৰিভাইজ কৰাটো খুব প্ৰয়োজনীয়। কোনোবাই যদি এতিয়ালৈকে একেবাৰেই ষ্টাৰ্ট কৰা নাই, তেন্তে তেওঁ মাষ্টাৰ ডিগ্ৰীত কি বস্তু পঢ়িছিলে আৰু নেটৰ চিলেবাছখনত চাই কি টপিক আছে, সেই বস্তুখিনি মিলায়ো যদি এবাৰ ৰিভাইজ কৰে, আৰু ৰিভাইজ কৰোঁতে এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া দুটা বস্তু, যে আমি ৰিভিজন কৰোঁতে কিছুমান কনচেপ্ট এনেকুৱা আছে যে আমি সেইখিনি জানোৱেই, পাহৰাৰ কোনো চান্স নাই। যেনেকৈ 5 ল অফ লাইব্ৰেৰী চেঞ্চ, লাইব্ৰেৰী চেঞ্চৰ ল কি মানে কেইটা কি বা ইয়াত কি আছিলে, এই কথাখিনি আমি বেছিক কথাখিনি কোনোবাই জানো। গতিকে জনা বস্তুটো আকৌ আমি সেইটো বেলেগকৈ লিখাৰ প্ৰয়োজন নাই। বাট কিছুমান বস্তু ৰিভাইজ কৰোঁতে এনেকুৱা থাকে যে এইটো বস্তু এতিয়া ওলাইছিল, ডেট, ইয়েৰ বা কোনোবা অথৰৰ নাম, বুক, তেনেকুৱা কিছুমান যোনবোৰ ষ্টেটিক্স পাৰ্ট, মানে যোনবোৰ চেঞ্জ নহয়, সেইখিনি আমি নোট কৰি ৰাখিব পাৰোঁ। ৰিভাইজ কৰোঁতেও আমি এটা সৰুকৈ নোট বনাব পাৰোঁ। সেইটো এক্সামৰ আমাৰ এদিন বা দুদিনৰ আগতো আমি চাই গ'লে আমাৰ বস্তুখিনি মনত থাকিব। গতিকে ৰিভিজন কৰোঁতে আমি ফাৰ্ষ্ট এইখিনি মানে কাম কৰিব লাগিব। নেক্সট হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ। গতিকে লাষ্ট যদি আমি 5 yearsৰ কুৱেশ্যন পেপাৰখিনিও চাওঁ, তেতিয়া আমি এনেকুৱাকৈ মানে কৰিব লাগিব যে মই এক্সাম হলত বহি আছোঁ আৰু মই এইখন পেপাৰৰ কাৰণে 2 ঘণ্টা সময় লৈছোঁ, পেপাৰ 1ৰ কাৰণে 1 ঘণ্টা সময় লৈছোঁ। গতিকে 3 ঘণ্টাৰ ভিতৰত মই পেপাৰকেইখন কেনেকৈ কমপ্লিট কৰিব পাৰোঁ। তেনেকৈ যদি আমি কৰোঁ, তেতিয়া আমি গম পাম যে আমাৰ হয়তো মাৰ্কছটো বহুত কমিব পাৰে। আৰু সেইটোত আমি মানে ডিম'টিভেট হ'ব লগা একো নাই। কোনখিনি কুৱেশ্যন আমি পৰা নাই সেইখিনি যদি আমি এবাৰ চাৰ্চ কৰি চাওঁ যে আনচাৰটো কি হয়, আমি ৰেডিমেড আনচাৰো পাম, কিন্তু সেইটোতকৈ মই ভাবোঁ যে আমি যদি কুৱেশ্যনটো নিজে অলপ ভিতৰলৈ যাওঁ, চাৰ্চ কৰি চাওঁ, বা বাকী অপশ্যনকেইটাও চাৰ্চ কৰি চাওঁ, তেতিয়া মানে আমাৰ নিজৰ নলেজটো অলপ গেইন হ'ব। সেইকাৰণে আনচাৰটো আমি জানিলেও আমি বস্তুখিনি অলপ ডিটেইলছত চোৱাটো প্ৰয়োজন। আৰু কুৱেশ্যন পেপাৰ এনালাইচিছ তেনেকৈ কৰিব লাগে। আৰু থাৰ্ডখিনি হৈছে আমি নতুন কনচেপ্ট পঢ়িম নে নপঢ়িম। কাৰণ যিহেতু আমাৰ হাতত সময় একেবাৰে কম, গতিকে এই কম সময়ৰ ভিতৰত নতুন কিবা কনচেপ্ট পঢ়াটো মানে জৰুৰী নে। এইখিনিতে মই এটা কথা ক'ম, এইটো আচলতে চবৰে কাৰণে বেলেগ বেলেগ। কাৰণ কিছুমানে হয়তো এক্সামৰ আগদিনাও নতুন কনচেপ্ট পঢ়ে, বা মই নিজেও তেনেকুৱা যে এক্সামলৈ যদি আজি ৰাতিপুৱা 9টাত এক্সাম আছে, ৰাতিপুৱা 6টাতো যদি কিবা এটা নতুন কনচেপ্ট পাওঁ, মোৰ এনেকুৱা লাগে যে মই বস্তুটো পঢ়ি যাওঁচোন, কিজানি আহিয়ে যায় এক্সামত, তেনেকুৱা কথা। গতিকে সেইটো চবৰে কাৰণে বেলেগ বেলেগ। আৰু কিছুমানৰ এনেকুৱা হয় যে নতুন যদি একেবাৰে নজনা বস্তু এটা পঢ়ে, গতিকে ইমান কম টাইমৰ ভিতৰত মানে ডাইজেষ্ট কৰিব নোৱাৰিবও পাৰে, বা পাহৰি যোৱাৰ চান্সো থাকিব পাৰে, বা এনেকুৱা এটা মানে খুব প্ৰেছাৰ নিচিনাও হ'ব পাৰে যে মোৰ বহুত পঢ়িবলৈ আছে, বা আকৌ মই নতুন কিবা পঢ়িমনে। গতিকে সেইসকলে যাৰ তেনেকুৱা ফিল হয়, তেওঁলোকে সেইখিনি বস্তু ইগন'ৰ কৰাই ভাল। মানে আগতে যোনখিনি পঢ়িছে সেইখিনি বস্তু ৰিভাইজ কৰিলে বেছি ভাল। আৰু যি ভাবে যে নহয় মই মানে নতুন কনচেপ্ট যদি কিবা পঢ়োঁ মোৰ একো প্ৰব্লেম নহয়, তেওঁলোকে সেইখিনি বস্তু পঢ়িব পাৰে। এই 3টা কথা মনত ৰখাৰ উপৰিও আমি আৰু এটা বস্তু মনত ৰাখিব লাগিব যে এইখিনি সময়ত প্ৰায়ে আচলতে আমি যদি ছ'চিয়েল মিডিয়াৰ পৰা নিজকে অলপ আঁতৰত ৰাখিব পাৰোঁ, মানে আমাৰ ডিষ্ট্ৰেকশ্যনবোৰৰ পৰা যদি অলপ আমি আঁতৰি থাকোঁ, তেন্তে মই ভাবোঁ অকণমান ভাল হয়।
গতিকে চবৰ কাৰণে বেলেগ বেলেগ, এইখিনি আচলতে মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ। গতিকে আপোনালোকে কেনেকৈ ভাল পায় সেইটো নিজৰ লগত মিলাই চাই ল'ব। প্ৰথম কথাটো হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ বা কুৱেশ্যন পেপাৰ বা মক টেষ্ট আমি এইখিনি কৰিব লাগিব। আৰু আমি যোনখিনি আগতে পঢ়িছোঁ সেইখিনি আমি ৰিভাইজ কৰিব লাগিব। আৰু যোনখিনি বস্তু ৰিভাইজ কৰোঁতে আমি কিছুমান বস্তু লিখি যাব লাগিব যে এইখিনি বস্তু পাহৰাৰ চান্স আছে বা মোক আকৌ ৰিভিজনৰ প্ৰয়োজন, সেইখিনি বস্তু এক্সট্ৰাকৈ আমি নোট কৰিব লাগিব। আৰু থাৰ্ড হৈছে যে আমি চিলেবাছত যদি কিছুমান টপিক আজিলৈকে টাচ হোৱা নাই কুৱেশ্যনত, আমি সেই টপিকটো আচলতে চোৱাটো অকণমান দৰকাৰ, কিয়নো এইবাৰ যদি সেই টপিকটো আহি যায়। গতিকে এনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰিলে এই 15 দিন সময় আপোনালোকে এক্সামটো ক্ৰেক কৰিব পাৰিব। আৰু এইখিনিতে আৰু এটা কথা কওঁ যে পেপাৰ 2 আৰু পেপাৰ 1ত যোনখিনি কমন ইউনিট আছে, যেনেকৈ আমাৰ লাইব্ৰেৰী চায়েন্সৰ ICT, ৰিচাৰ্চ, এপ্টিটিউড, কমিউনিকেশ্যন, এই 3টা ইউনিট যাতে আমি এনেকুৱাকৈ পঢ়িব লাগিব যাতে তাৰ পৰা একো কুৱেশ্যন মিছ নহয়, কাৰণ 2খন পেপাৰৰ কাৰণে আমাৰ লাভ হ'ব। আৰু তাৰ বাহিৰেও বাকী কিছুমান যেনেকৈ হায়াৰ এডুকেশ্যন, পিপুল এণ্ড এনভাইৰনমেণ্ট, সেইখিনি অলপ যদি কাৰোবাৰ টান লাগে, মোৰ বিশেষকৈ টান লাগে সেইখিনি বস্তু, পাহৰি যাওঁ খুব। সেই বুলি টান পাওঁ বুলি একদমো ইগন'ৰ কৰিব নালাগে, কিছুমান বস্তু তাৰো কিছুমান ইজি থাকে। গতিকে যোনখিনি বস্তু লাগে যে নহয় এইখিনি বস্তু মই অলপ পাৰিম, গতিকে সেইখিনি বস্তু যিমানখিনিলৈকে পাৰি সিমানখিনিলৈকে ষ্টাডি কৰিব লাগে। কাৰণ তাৰো যদি এটা বা দুটা কুৱেশ্যন যদি আহি যায় সেইখিনিও আমাৰ লাভ হ'ব। গতিকে একো বস্তু একদম ইগন'ৰ কৰিব নালাগে মই ভাবোঁ। গতিকে অলপ হ'লেও এটা বেছিক আইডিয়া এটা হ'লেও ল'ব পাৰিলে ভাল। আৰু যদি হয়তো লাগিছে যে নহয় মই মানে নোৱাৰিম এইটো বস্তু মই এতিয়া পঢ়িলেও মই বুজিব নোৱাৰিম, যদি তেনেকুৱা হৈছে তেতিয়াহ'লে একেবাৰে এৰি দিব পাৰে, একো নাই। কিয়নো এনেকুৱা নহয় যে গোটেই আমি 100ৰ ভিতৰত 100টা কুৱেশ্যনে কাৰেক্ট কৰিব লাগিব। এইখিনিয়ে কথা। আৰু যিহেতু বহুতে হয়তো লাষ্ট টাইমত মানে হোপ হেৰুৱাই দিয়ে, আশা হেৰুৱাই দিয়ে যে নহয় মোৰ এইবাৰ চাগে ক্লিয়াৰ নহ'ব, মই নেক্সট বাৰ ভালকৈ মানে পঢ়িম। কিন্তু সেইটো নহয়, আমাৰ হাতত কম টাইম থাকিলেও আমি যদি লাষ্ট টাইমখিনিও যদি আমি ভালকৈ ইউটিলাইজ কৰিব পাৰোঁ তেন্তে আমাৰ আউটপুটটো আমি দেখিবলৈ পাম। কিয়নো এটা আমাৰ চাইক'লজি ৰুলেই হ'ল যে কি আমি আমাৰ ব্ৰেইনক যিমান টাইম দিওঁ আৰু কামখিনি কৰিবলৈ আমাক সিমান টাইমেই লাগিব। এতিয়া সময় বহুত কম আছে, 10 দিন বা 15 দিন আছে যদিও যদি আমি ধৰি লওঁ যে এই বস্তুটো মই ইমানৰ ভিতৰত কমপ্লিট কৰিবই লাগিব, তেতিয়া আমি সেইখিনি বস্তু তেনেকৈ কমপ্লিট কৰিব পাৰিম। আৰু বহুত বেছি টাইম পালেও আমি কেতিয়াবা পঢ়িব নোৱাৰোঁ। গতিকে যিসকলে ভাবিছে যে এইবাৰ নহ'ব নেক্সট বাৰৰ কাৰণে আকৌ আশা কৰিছে, তেওঁলোকক মই কৈছোঁ যে এইখিনি সময় খুব ভালকৈ পঢ়ক আৰু ভালকৈ ইউটিলাইজ কৰক, নিশ্চয়কৈ এক্সামটো ভাল হ'ব।